কেইগৰাকীমান কি মানুহে মোক মানে আৰিয়া কথালৈ কৈছে, আৰিয়া 2 বছৰ হোৱা নাই। মই আপোনালোকক আকৌ কৈ দিছোঁ 2 বছৰ হোৱাই নাই। তাই তথাপিও যে সম্বন্ধ এটা ধৰিব পাৰিছে, জানিছে, সেইটো বহুত বুলি ধৰক। আপোনালোকৰ ল'ৰা ছোৱালীও আছে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি কয় কি নকয় আপোনালোকে সেইটো ভালকৈ চাইছেনে? মই এতিয়া ভিডিঅ'টো বনাইছোঁ কাৰণেহে আপোনালোকে গম পাইছে। কৈছে ৰিংকুক কিয় দাদা বা খুৰা ক'বলৈ শিকোৱা নাই। আমি শিকাইছোঁ, প্ৰথমতে কৈছিলেও। এতিয়া মানে কি হয়, আমি পটককৈ ৰিংকু বুলি মাতি দিওঁ। মায়েতো মাৰ মুখত এনি টাইম ৰিংকু 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 ৰিংকুকৈ ওলাই থাকে। সেইকাৰণে মানে এতিয়া এনেকুৱা হয়, সেয়া ৰিংকু খুৰা বুলি কৈছে, দেখিছেনে? সেইটোৱে কথা। ইমান সৰু ছোৱালীজনীক লৈ বিতৰ্ক নকৰিব, গম পাইছেনে? তাই ডাঙৰ হ'লে নিশ্চয় জানিব। ময়ে কৈছোঁ আপোনালোকক, মোক যোনে সন্মান নিদিয়ে মই তেওঁক সন্মান নিদিওঁ। তেনেহ'লে মোৰ ছোৱালীয়ে সন্মান যদি কাৰোবাক নিদিয়ে তেনেহ'লে তাইও সন্মান নাপাব। এই অকণমানি ছোৱালীজনীৰ লগত বিতৰ্ক নকৰিব। ওম চাইৰাম। সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। আজি ৰাতিপুৱাই কি হৈছিলে জানেনে? সোণৰ চেইনডাল ডিঙিত নাই নহয়, বিচাৰি ফুৰিছোঁ, পিছে পকাখনত পৰি আছিলে। ভাল ডিঙিটোত মানে হাতখন দিলোঁ বুলি, নহ'লে এৰালেহেঁতেন। আৰিয়াই আকৌ কি কৈছে জানেনে? তাইৰ ভাগৰ চেইনডাল, অঁ মা এইডাল লোৱা, এইডাল লোৱা, তাইডাল দিছে। এটা কথা কি জানে? সোণৰ বস্তু হেৰাই পাবও নাপায় বোলে, হেৰুৱাবও নাপায়। হেৰুৱাবতো নাপায়, হেৰুৱাব পৰা হ'লেও মই হেৰুৱাব নিবিচাৰোঁ দেই। বহুত কষ্টৰে ঘটা ভাই, এপদ বস্তু বহুত কষ্টৰে লোৱা হয়। সেইটো কাৰণে মানে মই একদম সৰুৰ পৰাই সাধাৰণ ৰাবাৰ এডালো যদি ইমান অকণমান হৈ যায়, মই স্কুলত পেলাই থৈ নাহোঁ। এনেকৈ ভাবোঁ, ৰাবাৰডালে চাগে ভাবিব অঁ তই মোক এতিয়া পেলাই দিলি ইয়াত, ঘৰত গৈ পেলাগে। মানে মই সেনেকৈ ভাবোঁ, মানে ঘৰত গৈ পেলায়ো নিদিওঁ। সৰু সৰু বস্তু মানে বেলেগ এঠাইত থৈ দিওঁ। পেলাবতো লাগিবই ন, মানে মোৰ মনলৈ সেইবোৰ কুৱেশ্যন আহে। মাত মাতিব পৰা হ'লে ক'লেহেঁতেন মোক ইয়াতে পেলাই দিলি বুলি। কি যে ভাবোঁ আগতে নহয়। মোৰ কাৰণে মোৰ সন্মানটো বহুত ডাঙৰ। তাতোতকৈ ডাঙৰ কি জানেনে? মোৰ মা দেউতাক সন্মান কৰাটো। মোৰ মা দেউতাক যোনে সন্মান নকৰে, সেই মানুহ লাগিলে যিমানেই ডাঙৰ নহওক, মই সেই মানুহক কেতিয়াও সন্মান নকৰোঁ। ঘৰখন লাগিলে যিয়েই নহওক। মোৰ ঘৰখনক কোনো খুৱাই থকা নাই, দি থকা নাই। সেইটো কাৰণে মোৰ ঘৰখনৰ বিষয়ে কোনোবা বেয়াকৈ ক'লে মই বহুত বেছি বেয়া পাওঁ। ময়ো আনৰ ঘৰৰ কথা ক'বলৈ নাযাওঁ, মোৰ ঘৰৰ বিষয়ে ক'লেও মই বেয়া পাওঁ। ঠিক তেনেদৰে মোৰ মানুহজন যিয়েই নহওক, মোৰ মানুহজনৰ বিষয়ে কোনোবাই ক'লে মই সেইটো সহ্য নকৰোঁ। মই মোৰ ঘৰখনৰ কাৰণেও ফাইট কৰিব পাৰোঁ, মোৰ মানুহজনৰ কাৰণেও মই ফাইট কৰিব পাৰোঁ, মোৰ ছোৱালীজনীৰ কাৰণেও মই ফাইট কৰিব পাৰোঁ। কিন্তু তাত এটা কথা আছে, মোৰ কাৰণে কিন্তু কোনেও ফাইট কৰিব নোৱাৰে। মোৰ মানুহজনৰ বিষয়ে যদি মোৰ মাহঁতৰ ঘৰৰ কোনোবাই কিবা এটা কয়, তেনেহ'লে মই মুখত কৈ দিম কিয় এনেকৈ কৈছে। কিন্তু মোৰ বিষয়ে যদি মোৰ শাহু ঘৰত কোনোবাই কিবা কয়, মোৰ মানুহজনে মাত মাতিব নোৱাৰে। কয় ছোৱালী এজনী ঘৰ দুখন হয়, এখনো ঘৰ নহয়, গম পাইছেনে? দুখন ঘৰ বুলি যে কয়, এখনো ঘৰ নহয়। বিয়া হোৱাৰ পিছত মাকৰ ঘৰখনটো এনেই নামত থাকে। হাজবেণ্ডৰ ঘৰখন নিজৰ বুলি ধৰি লোৱা হয়। যেতিয়ালৈকে জীয়াই আছোঁ সেইখন ঘৰতে থাকিম বুলি অহা হয়। ভাল লাগি থাকিলে ভালেই, কিবা এটা যদি বেয়া হৈ যায়, এইখন ঘৰক তুমি কেতিয়াও নিজৰ ঘৰ বুলি ধৰি লোৱাই নাই। সেইটোৱে। মুঠতে এজনী বোৱাৰীয়ে মুখৰ মাত উলিয়ালেই বিপদ হৈছে। যদি বোবা হৈ থাকে, তেওঁলোকৰ কথা মতেই চলি থাকে, তেনেহ'লে বহুত ভাল। যদি মুখে মাতে, তেতিয়া বোৱাৰী বেয়া হৈ যায়। কিয়? দুখন ঘৰ বুলি কয়, দুখন ঘৰৰ ভিতৰত এখন ঘৰো নাথাকে যে। যদি ধনী মানুহলৈ বিয়া হয়, মাকৰ ঘৰৰ পৰাই কিছুমানে ক'ব ধনী ঘৰলৈ বিয়া হ'ল যে অহংকাৰ। দুখীয়া ঘৰলৈ বিয়া হ'লে ক'ব গৈছিলি নহয়, ঘৰ চাই গৈছিলি নহয়, ক'তো শান্তি নাই, ক'তো শান্তি নাই। নিজৰবোৰেই নিজৰ নহয়, পৰবোৰক আপুনি কেনেকৈ নিজৰ বুলি ভাবিব কওক না। এজনী যেতিয়া হয় 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 বুলি কৈ থাকে নহয়, সঁহাৰি দি থাকে ভাল। বোৱাৰী এজনী দুখ হোৱাৰ পিছত শহুৰৰ ঘৰৰ মানুহে কোনেওতো নুশুনেই, মাকৰ ঘৰৰ মানুহো কোনেও নুশুনে। কিজানি ছোৱালীজনী উভতি যায়, মাকৰ ঘৰত আকৌ বুজা হ'ব। আমি মাইকী মানুহবোৰ কেনেকুৱা জানেনে? আমাৰ বেছি সুখ হ'লেও আমি মনৰ কথাবোৰ কাৰোবাক কৈ দিওঁ, আৰু বেছি দুখ হ'লেও একদম সহিবই নোৱাৰোঁ, কাৰোবাৰ আগত ক'বই লাগিব, কৈ দিওঁ নাই, সেইটো আমাৰ প্ৰব্লেম হৈ যায়। আৰু এজনী ছোৱালী যেতিয়া বিয়া হয়, বোৱাৰী হয়,
এজনী বোৱাৰীয়ে কেতিয়াও শহুৰৰ ঘৰৰ কথা মাকৰ ঘৰত ক'ব নালাগে আৰু মাকৰ ঘৰৰ কথা শহুৰৰ ঘৰত ক'ব নালাগে। যেতিয়া আমি কৈ দিওঁ নহয়, তেতিয়াই সেইটো দুৰ্বলতা বুলি ভাবি লয় আৰু কেতিয়াবা সুবিধা পালে সেই কথাষাৰকে শুনাই দিব। কিন্তু আমি ভাবোঁ কি দুইখন ঘৰে মোৰেই হয়, কৈ দিওঁ কেতিয়াবা, হয়নে? আটাইতকৈ ডাঙৰ কথা কি জানেনে? কেতিয়াবা আমি নিজৰ মানুহজনকো কৈ দিওঁ নিজৰ মাৰ ঘৰত কিবা এটা প্ৰব্লেম হ'লে, পিছত সেই কথাটোকো আকৌ কেতিয়াবা আপোনাক শুনাবই। শুনাই নে নুশুনাই ক'বচোন? তেতিয়া দুখ লাগে ন? কাৰণ কেলৈ মাৰ ঘৰখনৰ পিছত নহয়, এই মানুহজনেই পিছত সকলো বুলি ভাবোঁ। আৰু যেতিয়াই তেওঁ এই কথাবোৰ কৈ দিয়ে, তোমাৰ মাৰ ঘৰত এনেকুৱা, তেতিয়া কিন্তু বহুত বেছি দুখ লাগে। তেতিয়া এনেকুৱা লাগে নহয়, পৃথিৱীত যেন বহুত বেছি অকলশৰীয়া, নহয়নে? এইবোৰ কথা প্ৰত্যেকখন ঘৰতে চলি আছে, চলি থাকিব, চলি যাব। কিন্তু আমি মানুহবোৰ শুধৰি যাওঁ জানো? এবাৰ কিবা এটা হোৱাৰ পিছতে নাই নকওঁ আৰু, তাৰপিছতো একদম হ'ব নাই এতিয়া সলনি হ'ল চাগে, কৈ দিওঁ আৰু। বাৰে বাৰে দুখবোৰ মানে আমি কেঁচা ঘাট মানে বাৰে বাৰে নিমখবোৰ নিজেই লগাই লওঁ। বেলেগে লগাবলৈ নাহে, আমি নিজেই লগাই লওঁ। কিয় আমি কথাবোৰ পেটতে ৰাখিব কিয় নোৱাৰোঁ? ভাতখিনি খাই যদি হজম কৰিব পাৰোঁ, তেনেহ'লে কথাবোৰ কিয় হজম কৰিব নোৱাৰোঁ? কথাবোৰ হজম কৰিব নোৱাৰাৰ কাৰণেই আমাৰবোৰৰ প্ৰব্লেম হয়। এজনী ছোৱালীৰ দ্বাৰাই দুইখন ঘৰত মিলা মিছা চলি থাকে, এজনী ছোৱালীৰ দ্বাৰাই চব হৈ থাকে। কিন্তু তাৰ মাজত সেই মিলা মিছাখিনি কৰিবলৈ যাওঁতে এজনী ছোৱালীয়ে, বোৱাৰীয়ে কিমান কষ্ট সহিব লাগে কোনেও নাজানে। জানে, তথাপিও নজনা ভাওজোৰে। তথাপিও মুখত এটা মিচিকে হাঁহি লৈ থাকিব লাগে যে মই সুখী, চিন্তা কৰিব নালাগে। সেইকাৰণে কিছুমান শাহু যে ছাৰ হৈ যায় পিছত, সেইটো কাৰণে হয়। বোৱাৰী টাইমত মাত মাতিব নোৱাৰে, ইমান সহি সেই শাহু টাইমত ছাৰ হৈ যায়। কিন্তু সেই শাহুৱে জানো আকৌ তেওঁ বোৱাৰীজনীৰ ওপৰত অত্যাচাৰ কৰি কিবা লাভ আছে? তেওঁক যোনে শাস্তি দিছিলে, তেওঁক যোনে কষ্ট দিছিলে, তেওঁকে যদি একো কৰিব নোৱাৰিলে, তেনেহ'লে নিৰ্দোষীজনীক দুখ দি জানো কিবা লাভ আছে? মানুহে এইটোৱে মানে, মই পাইছোঁ যেতিয়া মোৰ বোৱাৰীও পাব, সেইবুলি ভাবিলে। কিন্তু সেইটো ভুল কথা। যোনে যি কৈছে তেওঁক কওক, বেলেগক কিয় ক'ব লাগে? সেইকাৰণে কথাবোৰ হজম কৰিব পাৰিব লাগে। আমি যে কথাবোৰ বেছি শ্বেয়াৰ কৰি দিওঁ, মানে কথা হজম কৰিবলৈ শিকক। নিজৰ মাৰ ঘৰৰ কথা নিজৰ মানুহজনকো নক'ব। কিছুমান প্ৰব্লেম হয় ন, মানুহৰ প্ৰব্লেম থাকিবই জীৱনটোত। সেই প্ৰব্লেমবোৰ কেতিয়াও নক'ব। আৰু সেই প্ৰব্লেমবোৰে কেতিয়াবা, সদায়তো মানুহৰ মনটো ভাল লাগি নাথাকে। যেতিয়াই বেয়া লাগিব, সেই গোটেই গুৰি গুষ্টি উঠাই দিব। আৰু সেইটো টাইমত নিজৰ ঘৰখনৰ কথা নিজৰ মানুহজনে ক'লেও খং উঠিব, দুখ লাগিব, হয়নে নহয়? সেইটো টাইমত মাইকী মানুহগৰাকী কেনেকুৱা লাগিব পাৰে? একদম অকলশৰীয়া লাগিব ন? সেইকাৰণে চাই চিতি নিজৰ মানুহজনকো কিছুমান কথা ক'ব লাগে। ভাবিলে কিবা লাগে, ছোৱালীৰ জীৱনটো যে কেনেকুৱা ন? জন্ম হয় এখন ঘৰত গৈ থাকে, সেইখন ঘৰ ভাল হ'লেতো ভালেই, বেয়া হ'ব লাগিলে কিমান ছোৱালী মৰিছে ন? কিমান ছোৱালী মৰিছে। আচলতে আমি আমাৰ নিজৰ কথাবোৰতে দুখবোৰ পাওঁ, নিজেই দুখবোৰ খুচৰি লওঁ। এইটোৱে জীৱন। সেইকাৰণে কওঁ, চাই চিতি কথা ক'ব চবকে, আপোনে হওক লাগিলে পৰে হওক। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কৈ দিয়া, বাই বাই কৈ দিয়া।